আৰু আমি চৰকাৰ অহাৰ পিছত আমাৰ ৰিঞ্জয় বড়ো ডাঙৰীয়াই কৈছে যে সকলোকে মাটিৰ পাত্তা দিয়াৰ কথা। আজি প্ৰমোদ বড়োৱে যিমানে নকয় কিয় সি মাটিৰ পাত্তা দিয়া মানুহ নহয়, সি ইলেকশ্যন কৰা মানুহে চুক্তিতে লিখি পেলাই আনিছে, চুক্তিতে লিখি পেলাই আনিছে ইলেকশ্যন কৰিব লাগে বুলি। আমাৰ কথাটো হ'ল 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে সবেই ব্ৰিটিছৰ মানুহ। আপুনি য'ত যেনেকৈ আছে এনেকৈ থাকিব, সেইটো মই কৰা নহয়। এইটো ভাৰত চৰকাৰ আৰু অসম চৰকাৰে আমাৰ BLTৰ লগত আলোচনা কৰি পেলাই চুক্তি কৰা এটা আইন হৈ গ'ল। এইটো মই কোৱা কথা নহয়, এই চুক্তিতে লিখা আছে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে সবেই ব্ৰিটিছৰ বাসিন্দা। আপুনি য'ত যেনেকৈ আছে এনেকৈ থাকিব, সেইটো হ'ল আমাৰ চুক্তি। সেইকাৰণে আমি কৈছোঁ ব্ৰিটিছ অঞ্চলত 2005 চনটো প্ৰথম নিৰ্বাচন ব্ৰিটিছত 2005 চনৰ যিটো ভোটাৰ তালিকা এইটো চাই পেলাই আমি সকলোকে মাটিৰ পাত্তা প্ৰদান কৰিব বুলি কোৱাটো সেইটোৱেই।